ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। কালিলৈ ৰাভা দিৱস। ৰাভা দিৱসৰ প্ৰাক্ষণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। অহা কালিলৈ সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে কলাগুৰুজনাক শ্ৰদ্ধাৰে সুঁৱৰিব। আমিও টুডে লাইভৰ মজিয়াত কলাগুৰুজনাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে অতিথি কণ্ঠশিল্পী অমি শইকীয়া বৰুৱা। পোনপ্ৰথমে অমি শইকীয়া বৰুৱাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। অহা কাইলৈ ৰাভা দিৱস। আজি টুডে লাইফৰ বিশেষ অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ চিৰসেউজীয়া গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰোঁ। ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব, ৰচকী দেহাৰে ভাজতিৰে বিৰে কৰে যে সোণোৱালী কি যে ফুল, ৰচকী দেহাৰে ভাজতিৰে বিৰে কৰে যে সোণোৱালী কি যে ফুল, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব। মুগাৰ মেখেলাৰে জোনত হৈ ধুনি, ফুলাম গজলিয়া গাতে শুৱনি, মুগাৰ মেখেলাৰে জোনত হৈ ধুনি, ফুলাম গজলিয়া গাতে শুৱনি, পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ, পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব। কাবুলেৰে বুলোৱা ভৰিতে তালে তালে বাজে নাচনীৰ নেপুৰ, কাবুলেৰে বুলোৱা ভৰিতে তালে তালে বাজে নাচনীৰ নেপুৰ, কুকুৰ জোনে বিৰি কৰে যে লৰচৰ, লগতে কৰিয়া কি যে মনোহৰ, কুকুৰ জোনে বিৰি কৰে যে লৰচৰ, লগতে কৰিয়া কি যে মনোহৰ, উঠেহি কুঁৱলা কোঁৱৰৰে ৰোল, উঠেহি কুঁৱলা কোঁৱৰৰে ৰোল, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব, ৰচকী দেহাৰে ভাজতিৰে বিৰে কৰে যে সোণোৱালী কি যে ফুল, ৰচকী দেহাৰে ভাজতিৰে বিৰে কৰে যে সোণোৱালী কি যে ফুল, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব, ৰাংঢালি ৰচকীৰ উঠতে ৰাঙলিব। মই কৈছোঁৱেই আগতে যে অহা কাইলৈ ৰাভা দিৱস।
ৰাভাদেৱৰ সোঁৱৰণত সমগ্ৰ অসমবাসীয়ে ৰাভা দিৱস চুকে কোণে সকলো অঞ্চলতে আয়োজন কৰিব। আমিও ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ যাতে কলাৰ সাধকজনাক যিসমূহ গীত ৰচনা কৰিছিলে চিৰসেউজ গীতসমূহ শিশুসকলৰ পৰা আৰম্ভ কৰি যুৱ সমাজৰ প্ৰতিজন শিল্পীয়ে যাতে খুব চিৰসেউজভাৱে জীয়াই ৰাখে এয়া মাথো প্ৰয়াসে কৰিছোঁ। আমি অমী শইকীয়া বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ ঘৰ কোন জেগা? নাৰায়ণপুৰৰ মেৰমুখৰ জালুককটা গাঁৱৰ। আমি গম পাইছোঁ যে অমী বিবাহিতা। অমীৰ ঘৰত বৰ্তমান কোন কোন আছে? মোৰ ঘৰত মই, মা দেউতা আৰু মোৰ স্বামী, ইমানে আমি 4জনে বৰ্তমান। এই ৰাভাদেৱৰ গীতসমূহেই হওক বা সংগীত সূৰ্য ভূপেন হাজৰিকাৰ গীতসমূহেই হওক, এই গীতসমূহ চিৰসেউজ গীত। আচলতে খুব চৰ্চা লাগে, চৰ্চা নোহোৱাকৈ এই গীতসমূহ গাব নোৱাৰি। ইমান সুন্দৰকৈ আজিৰ প্ৰথম গীতটোৰে ষ্টুডিঅ' জীপাল কৰি তুলিলা। আচলতে গীতৰ যি চৰ্চা, অসমীয়াত এষাৰ কথা আছে যে গৃহস্থী সংসাৰ চৌষষ্ঠি জঞ্জাল, তাৰ মাজতো তুমি এই চিৰসেউজ গীতসমূহ চৰ্চা কৰিছা। এয়া কেনেদৰে সম্ভৱ? সৰুৰে পৰাই গানৰ প্ৰতি মানে এটা বৰ হেঁপাহ আছিলে। গাভৰুৰ পৰাই মানে মই সংগীতবোৰ গাই আহিছিলোঁ। ভূপেন্দ্ৰ সংগীত হওক, ৰাভাৰ সংগীত হওক, জ্যোতি সংগীত হওক, এনেধৰণৰ ধৰক পুৰণিকলীয়া গীতসমূহ মই গাবৰ কাৰণে চেষ্টা কৰোঁ। এক কথাত ক'বলৈ গ'লে অমীয়ে মানে নিজৰ ঘৰখনৰ যিহেতু সংস্কৃতিৰ লগত জড়িত এখন ঘৰ, সংস্কৃতিবান এখন ঘৰ, আৰু যিখন স্বামীৰ গৃহ, এই স্বামীৰ গৃহখনতো মানে সংস্কৃতিৰ ক্ষেত্ৰখনত আগবাঢ়িবলৈ তুমি যথেষ্ট সুবিধা পাইছা। হয়, পাইছোঁ। মা দেউতাই কৰে আৰু মোৰ স্বামীয়ে সহযোগ কৰে বাবে আজি ইয়াত আপোনালোকৰ আগত মানে অনুষ্ঠানটিত উপস্থিত থাকিব পাৰিছোঁ। আচলতে আমিও আশা কৰোঁ অমীৰ দৰে সকলো ওলাই আহক এই চিৰসেউজ গীতসমূহ আমাৰ যুৱ প্ৰজন্মই বিশেষকৈ আঁকোৱালি ল'ব লাগে। যিহেতু অতীতৰ যিডাল শিপা, অতীতৰ শিপাডাল কিন্তু এই চিৰসেউজ গীতসমূহৰ মাজতেই লুকাই আছে। কথা আকৌ পাতিম, যিহেতু ৰাভাদেৱৰ সোঁৱৰণত অনুষ্ঠান, আজিৰ প্ৰথমটো অনুষ্ঠান। অমীয়ে এইবাৰ আমাৰ টুডে লাইভৰ দৰ্শকসকলক কি শুনাব?
প্ৰিয় দৰ্শক মণ্ডলী, এয়াই আছিল আজিৰ অনুষ্ঠান আৰু আমাৰ অনুষ্ঠানত উপস্থিত আছিল অমি শইকীয়া বৰুৱা। নিশ্চয়কৈ আপোনালোকেও অমি শইকীয়া বৰুৱাৰ কণ্ঠত দুটিকৈ ৰাভা সংগীত শুনি আপ্লুত হ'ল। কলাগুৰুজনা নাছিল কি, যাক কলাৰ সাধক বুলি কোৱা হয়, কলাগুৰু বুলি কোৱা হয়। এহাতে যদি কেতিয়াবা সংগ্ৰামী সত্তাৰে হাতত অস্ত্ৰ তুলি লৈছিল, কেতিয়াবা চহা নিচলা কৃষকৰ বাবে গান গাইছিল, আনকি নিজৰ খেতি মাটিকিডৰাও নিচলা খেতিয়কৰ বাবে দান কৰি থৈ বিৰল নিদৰ্শন দাঙি দেখুৱাই থৈ গৈছে। এইজনা মহান শিল্পীৰ বিষয়ে এদিনহে নালাগে, এবছৰ পাতিলেও শেষ নহয়। যিয়েই নহওক, আমি ক্ষুদ্ৰতম প্ৰয়াসেৰে এই গীতসমূহ যাতে কণ কণ শিশুসকলে আঁকোৱালি ল'ব পাৰে, ক্ষুদ্ৰতম প্ৰয়াসে কৰিলোঁ। অনিচ্ছাকৃত ভুল ক্ৰুটিৰ বাবে আমি মাৰ্জনা বিচাৰি আজিৰ অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। ধন্যবাদ।